প্ৰত্যেকজন গভৰ্ণমেণ্ট এমপ্লয়ী জানিব লাগিব পেনশ্যন ছিষ্টেমৰ কেনেকুৱা পৰিৱৰ্তন গৈ আছে। হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰ্মেশ্যন, জব ৰিক্ৰুটমেণ্ট কেতিয়া দিব, জব নিউজ। আমাৰ চিফ মিনিষ্টাৰ অফ আছাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ষ্টেটমেণ্ট দিছে, বহুত কথা কৈছে। জব এমপ্লয়ীৰ কাৰণে ট্ৰান্সফাৰ ছিষ্টেমটো ষ্টাৰ্ট কৰিব, স্বচ্ছ আৰু নিকা প্ৰচেছত ট্ৰান্সফাৰ দিব, সেই ট্ৰান্সফাৰ কেনেকৈ কৰিব পাৰি আৰু সেই ট্ৰান্সফাৰটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, ডেটটো দিছে অক্টোবৰ 2ৰ পৰা ষ্টাৰ্ট হ'ব। আৰু জব এমপ্লয়ী মানে সকলো ধৰণৰ এমপ্লয়ী গ্ৰেড 3 and 4 এইবিলাকৰ ট্ৰান্সফাৰ ছিষ্টেমটো অনলাইনতো হ'ব পৰ্টেল যোগে, আৰু কেনেকৈ এপ্লাই কৰিব এই বিষয়ে গোটেইখিনি তথ্য চিফ মিনিষ্টাৰ ছাৰে দাঙি ধৰিছে। চ' আজিৰ ভিডিঅ'ত এইবিলাক আলোচনা কৰিম, লগতে পেনশ্যনৰ পৰিৱৰ্তন কৰি আছে, পেনশ্যন ছিষ্টেমৰো পৰিৱৰ্তন কৰি আছে। এয়াও CM ছাৰে মন্তব্য কৰিছে যে কেনেকুৱা ধৰণৰ এতিয়া পৰিৱৰ্তন হ'ব বা কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ল এই বিষয়েও আলোচনা কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেলত নহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চ' লেটছ ষ্টাৰ্ট দ্য ডিছকাশ্যন। প্ৰথমে এইটো আলোচনা কৰি লওক, গভৰ্ণমেণ্ট এমপ্লয়ীৰ ট্ৰান্সফাৰ ছিষ্টেমটো ষ্টাৰ্ট হ'ব অক্টোবৰ 2 পৰা, মানে গান্ধী জয়ন্তীৰ দিনৰ পৰা আৰম্ভ হ'ব। আৰু এইটো এজ পাৰ যেনেকুৱা টিচাৰ ট্ৰান্সফাৰ হৈ আছে ঠিক তেনেকৈ ট্ৰান্সফাৰ হ'ব। 2 অক্টোবৰত আমি এটা পৰ্টেল উদ্বোধন কৰিম। 1 লাখ চাকৰি যে দিছে, সেই 1 লাখ চাকৰি হোল্ডাৰৰ কাৰণে এই ট্ৰান্সফাৰ ছিষ্টেমটো ষ্টাৰ্ট কৰা হ'ব। আৰু ইয়াৰ কাৰণে এইটো আমি মিউচুৱেল ট্ৰান্সফাৰ বুলি ক'ব পাৰোঁ। এনেই ছিংগল ট্ৰান্সফাৰ নিদিব, মিউচুৱেল ট্ৰান্সফাৰ দিব। আপুনি কোনোবা মৰিগাঁৱৰ মানুহ যদি ইয়াতে ধুবুৰীত আহিব খোজে, তেতিয়াহ'লে দুজনে বুজাবুজি কৰি অনলাইনতে এপ্লাই কৰিব লাগিব। অনলাইনত এপ্লাই কৰি 2 মাহৰ ভিতৰত, কৈছে উইদিন দ্য 2 মান্থ, 2 মাহৰ ভিতৰত আপোনালোকৰ ষ্টেটাছটো চাই আপোনালোকক বদলীকৰণৰ যিটো অৰ্ডাৰ সেইটো আকৌ পৰ্টেলতেই আপলোড কৰি দিব। তাৰ পৰা আপুনি সেইটো ডাউনলোড কৰি অৰ্ডাৰটো নতুন স্থানত জইন কৰিব পাৰিব। তো ইয়াৰ ভাল খবৰ নিশ্চিতভাৱে উইদিন দ্য 2 মান্থ, মানে অক্টোবৰত খুলিলে আপুনি অক্টোবৰ নৱেম্বৰতে আপুনি অৰ্ডাৰ পাই যাব। সেই পৰ্টেলটোত মই নগাঁৱত চাকৰি কৰি আছোঁ, মই ডিব্ৰুগড়ত আহিব খোজোঁ। ময়ো ডিব্ৰুগড়ত চাকৰি কৰি আছোঁ, মই নগাঁৱত আহিব খোজোঁ। ইজনে সিজনৰ লগত কথা পাতি মই পৰ্টেলত আমাৰ আবেদন দুখন আপলোড কৰি দিম। গভৰ্ণমেণ্ট জবৰ ইনফৰ্মেশ্যন দিছে যে নতুনকৈ আৰু 50,000 চাকৰি দিয়াৰ চেষ্টাটো চলাইছে 50,000 চাকৰি দিবলৈ। কেতিয়া দিব? 10th মে 2025। আৰু মই এইটো আগতে এদিন এখন ভিডিঅ'ত আলোচনা কৰিছোঁ, 10th মে এটা কোনো স্পেচিয়েল ডে হ'ব। আৰু 10th মেটো হৈছে মানে গভৰ্ণমেণ্ট ফৰ্মেশ্যন ডে, মানে এই গভৰ্ণমেণ্টটো 10th মে তাৰিখে ফৰ্মেশ্যন কৰা হৈছিল। গতিকে 10th মেত 50,000 চাকৰি দিয়াৰ চেষ্টা চলাইছে। ইয়াতে 30,000 প্লাছ দিব পাৰিব বুলি এটা বিশ্বাস, আৰু বাকীখিনি লাহে লাহে দি থাকিব। আৰু ইতিমধ্যে হিচাপ দিছে 1 লাখ চাকৰি হৈ গৈছে, 3টা মাত্ৰহে পোষ্ট কম আছে। তো অহা 2-3 মাহৰ ভিতৰতে 1 লাখ ক্ৰছ কৰিব বুলি চিফ মিনিষ্টাৰ ছাৰে জনাইছে। এইটো এটা ইম্পৰ্টেণ্ট বিষয়, প্ৰত্যেকজন গভৰ্ণমেণ্ট এমপ্লয়ী জানিব লাগিব পেনশ্যন ছিষ্টেমৰ কেনেকুৱা পৰিৱৰ্তন গৈ আছে। আপোনালোকে আকৌ নাভাবিব যে OPS মানে লাগু কৰিছে, তেনেকুৱা নহয়। OPSৰ খবৰ নহয়, এইটো NPSৰ খবৰেই। NPSৰ খবৰতে কিছুমান পৰিৱৰ্তন কৰিবলৈ গৈ আছে গভৰ্ণমেণ্টে। সেয়া হৈছে কি যে NPSৰ যিটো এটা ৰুলছ আছে, যদি কোনো এমপ্লয়ী মৃত্যুবৰণ কৰে, মানে ডেড হয়, তেতিয়াহ'লে 60 বছৰলৈকে চেলাৰী পাই থাকে ফেমিলি মানে 60 ইয়াৰ্ছলৈকে সেই মানুহজনৰ
যদি বিবাহিত থাকে তেনেহ'লে ৱাইফে পাই থাকে। তো এই ক্ষেত্ৰত এটা বেমেজালি কি হৈছে, ৱাইফ যদি আকৌ নতুনকৈ বিয়া হয় তথাপিও সেই ৱাইফজনেই পাই থাকে। এই ক্ষেত্ৰত মাদাৰ গভৰ্ণমেণ্ট এমপ্লয়িৰ মাদাৰ এণ্ড ফাদাৰৰ বহুত কষ্ট হয়। গতিকে এই চিষ্টেমটো চেঞ্জ কৰি আছে। যদি কম বয়সত কোনো গভৰ্ণমেণ্ট এমপ্লয়িৰ মৃত্যু হয় তেতিয়াহ'লে এমপ্লয়ীজনৰ ৱাইফৰ বিবাহ কৰাৰ প্ৰভিজন থাকিব, বিবাহ কৰিব, কিন্তু এই যিটো চেলাৰী হ'ব চেলাৰীটো ভাগাভাগি কৰি দিব। 20% হ'ব মাদাৰ এণ্ড ফাদাৰৰ এণ্ড 80% হ'ব এই ৱাইফজনীৰ। এইটো চিষ্টেমটো অৱশ্যে ভালেই কৰিছে, কাৰণ মা দেউতাকৰ এটা মানে বহুত প্ৰব্লেম হৈ যায় শেষৰ বয়সত এনেকুৱা চলিবলৈ। গতিকে এই পাৰ্চেণ্টেজ আৰু অলপ বেছি দিলে বেছি ভাল হ'লে হয়। আপোনালোকে কমেণ্টছত জনাব এইটো পাৰ্চেণ্টেজটো, আৰু এইটো ঠিক আছে না আৰু ইয়াতকৈ বেছি দিব লাগিছিল। লাষ্টৰ নিউজটো হৈছে এইটো 10th মে এপইণ্টমেণ্ট বিতৰণ। 10 মে তাৰিখে 2025 এটা স্পেচিয়েল দিন হ'বলৈ গৈ আছে। এয়া টেট টিচাৰ ৰিক্ৰুটমেণ্টৰো দিব, টেটৰ চাকৰিও দিব, চি টেটৰ চাকৰিও দিব। এই টেট আৰু চি টেটৰে কেণ্ডিডেটে 5000+ এইটো এডভাৰটাইজমেণ্ট দিছে। এয়াও 10th মেত দিব, এয়া অলৰেডি ঘোষণা কৰিছে চিফ মিনিষ্টাৰ ছাৰে। লগতে গ্ৰেড 3 এণ্ড গ্ৰেড 4 দুয়োটাই দিব 10th মে। লগতে আৰক্ষী বিভাগৰ দিব, ফৰেষ্টত দিব, গোটেইখিনি মিলাই পেলাই 30,000+ হৈয়ে আছে, আৰু 50,000 দিয়াৰ চিন্তা ভাৱনা কৰি আছে। তো গতিকে আৰু ইয়াৰ মাজতে যদি কোনো গেপ থাকে বা সেইটো মিলাই পেলাই 50,000 দিবলৈ চেষ্টা কৰিব, কিন্তু 30,000+ হৈয়ে আছে। চ' ফ্ৰেণ্ডছ, থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ দিছোঁ। লগতে এটা অনুৰোধ কৰিছোঁ, আপোনালোকে এনেকুৱা ধৰণৰ খবৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিবা জানিবলৈ হ'লে কমেণ্ট কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ ভেৰি মাছ।